BBSB যুৱক সংঘৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু সামে মেহফিল আৰম্ভ। নলবাৰী জিলাৰ বাথৰত বৃহত্তৰ BBSB অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান BBSB যুৱক সংঘৰ শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সংঘৰ 52 সংখ্যক অধিৱেশন আৰু সামে মেহফিল আৰম্ভ হৈছে। শুক্ৰবাৰে পুৱা গণৰাজ্য দিৱস ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী আফাজউদ্দিন আহমেদে। ইয়াৰ পিছতে সংঘৰ পতাকা উত্তোলন কৰে BBSB যুৱক সংঘৰ সভাপতি নৰজু পালিয়ে। সন্ধিয়া প্ৰতিনিধি সভা, কাইলৈ ৰাতিপুৱা গছপুলি ৰোপণ, খেল ধেমালি প্ৰতিযোগিতা, আবেলি ধিনিকি ধিন্দাও, BBSB যুৱক সংঘৰ এলেকাৰ গীত আৰু নৃত্য প্ৰতিযোগিতা। নিশা শীতৰে সেমেকা ৰাতিৰ অন্য এক বিশেষ আকৰ্ষণ SS বেণ্ডৰ দ্বাৰা গীত পৰিৱেশন। দেওবাৰে পুৱা ভেকচন প্ৰতিযোগিতা, 9 বজাত প্ৰয়াত আফজাল আলীৰ সোঁৱৰণত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰয়াত জাকিৰ হুছেইনৰ সোঁৱৰণত কুইজ প্ৰতিযোগিতা। আবেলি 5 বজাত বিশিষ্ট আমন্ত্ৰিত অতিথি আদৰ্শ খেতিয়ক 2023 বৰ্ষত BBSB অঞ্চলৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 75% উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান। নিশা সুৰৰ দিগন্ত উদ্বোধন কৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। সাংস্কৃতিক সন্ধিয়াৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান, ৰূপহী দাস, ৰাজশ্ৰী দাসে গীত পৰিৱেশন কৰিব। সকলো কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে BBSB যুৱক সংঘই। আমাৰ পৃষ্ঠপোষক মহিমুৰ ৰহমান ডাঙৰীয়াৰ প্ৰমুখ্যে আমাৰ সংঘৰ সভাপতি সম্পাদক আৰু আমাৰ সংঘৰ কৰ্মকৰ্তাসকল, আমাৰ BBSB যুৱ সংঘৰ এইটো আমাৰ 52তম বাৰ্ষিক অধিৱেশন। আজি আমাৰ এই সংঘ আমাৰ অধিৱেশন মানে পৰা আমাৰ 52 বছৰেই হ'ল, কিন্তু সংঘৰ সৃষ্টিটো প্ৰায় 100 বছৰেই হৈছে। যেতিয়া আমি যিহেতু 60 বছৰ হৈ ৰিটায়াৰ হ'লোঁ, কিন্তু তাৰ আগতে সংঘটোৰ সৃষ্টি হৈছিল। আৰু আমাৰ এই সংঘ BBSB যুৱ সংঘটো এটা ইতিহাস আছে আৰু ইয়াৰ জৰিয়তে আমাৰ এই সমাজখনৰ যেনে আমাৰ ইয়াৰ আলম লৈ আমাৰ BBSB হাইস্কুলখন স্থাপিত হৈছে, আমাৰ চাব চেণ্টাৰটো স্থাপিত হৈছে আৰু ইয়াৰ লগত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান জড়িত হৈ আছে আমাৰ এই সংঘৰ মাধ্যমেদিয়ে হৈছে। গতিকে আমাৰ এই সংঘটো আমি জীয়াই ৰখাৰ যিটো আমাৰ যুৱকসকলৰ যিটো পৰিকল্পনা, গতিকে এইটো আমাৰ যে এই পতাকাৰ তলত আমি আটাই মিলিত হৈ সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি আটাইয়ে সংকল্পবদ্ধ হওঁ। মুখ্যে পৃষ্ঠপোষক ডাঙৰীয়া সৈয়দ আলী ছাৰ, মহিবুৰ ৰহমান আৰু সম্পাদক ডাঙৰীয়া, উপস্থিত কৰ্মকৰ্তাসকল, সদস্যসকল, আজি আমাৰ BBSB যুৱ সংঘৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশন ও সামে মেহফিলৰ প্ৰথম দিনৰ এতিয়া দ্বিতীয় কাৰ্যসূচী মতে আমাৰ পতাকা উত্তোলন আছিল। এই পতাকা উত্তোলনেৰে মই আজি এই সকলো অনুষ্ঠান সম্পূৰ্ণভাৱে সুফলভাৱে চলাই নিয়াৰ কাৰণে আমাৰ সকলো কৰ্মকৰ্তা সহযোগ কৰিবলৈ মই অনুৰোধ কৰিলোঁ। এইখিনিয়ে যুৱ সংঘৰ আজি 52 সংখ্যক অধিৱেশনৰ আৰম্ভণি হ'ল আৰু আৰম্ভণি অনুষ্ঠানত প্ৰথম আমাৰ চাফাই কাম হ'ল। তাৰপিছত আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। এই মুহূৰ্তত আমি আমাৰ সংঘৰ পতাকা আমি উত্তোলন কৰিছোঁ আৰু এই BBSB যুৱ সংঘৰ বাৰ্ষিক অধিৱেশন সামে মেহফিলৰ আজি আমাৰ আবেলি ঠিক 5 বজাৰ লগে লগে সংঘৰ প্ৰতিনিধি সভাখন আমি অনুষ্ঠিত কৰিম। তাৰপিছত আমাৰ অহাকালি আমাৰ বিভিন্ন খেল ধেমালি, লগতে আমাৰ আধুনিক গীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব আৰু অহাকালিৰ প্ৰগ্ৰেমত আমাৰ SS বেণ্ডৰ দ্বাৰা গীত পৰিৱেশন কৰা হ'ব। তাৰপিছত আমি পৰহি দিনাখন অৰ্থাৎ 28 জানুৱাৰীত আমি ৰাতিপুৱা আমাৰ ভেকচন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতাখন আৰু চিত্ৰাংকন প্ৰতিযোগিতাখন আমি আমাৰ সংঘৰ প্ৰাক্তন সভাপতি আফজাল আলী চাহেবৰ স্মৃতিত আমি কৰিছোঁ আৰু কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ডাঙৰীয়াৰ স্মৃতিত আমি কৰিছোঁ। তাৰপিছত আমি বিশেষকৈ এইবাৰ আমাৰ এই অঞ্চলত 2022-23 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলত যিখিনি ষ্টুডেণ্টে
আমাৰ এই অঞ্চললৈ 75%ৰ ওপৰত মাৰ্ক পাইছে তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জনাম আৰু লগতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ এতিয়াও গৰুৰে হাল বাই আদৰ্শ আমাৰ খেতিয়কৰ নিদৰ্শন দাঙি ধৰি আছে তেখেতসকলকো আমি ইয়াত সম্বৰ্ধনা জনাম লগতে আমাৰ মঞ্চ আমাৰ উজ্জ্বল কৰিব আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া লগতে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিব সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আৰু তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ৰাকেশ ৰিয়ানে আমাৰ ৰাতি 10 বজাত গীত পৰিৱেশন কৰিব এইখিনি আমাৰ সংঘৰ 3দিনীয়া কাৰ্যসূচী ধন্যবাদ পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।